নমস্কাৰ সকলোলৈকে শ্ৰদ্ধা জনাইছো আৰু বিপিএফ দলৰ তৰফৰ পৰা অভিনন্দন জনাইছো। আগন্তুক 26 তাৰিখত লোকসভা নিৰ্বাচন আমাৰ হ'বলগীয়া আছে। এই লোকসভা নিৰ্বাচনত আমাৰ 4 নং দৰং ওদালগুৰি সমষ্টিৰ তৰফৰ পৰা দুৰ্গা দাস বৰক দক্ষতা থকা এজন ব্যক্তিক শক্তিশালী ব্যক্তিক আমি প্ৰাৰ্থিত্ব পক্ষে কৰিছো। গতিকে আশা কৰিছো সেইদিনাখনে আমাৰ 2 নম্বৰত আছে, এই 2 নম্বৰত নাঙলৰ চিনত ভোট দি ফেলে আমাৰ দুৰ্গা দাস বৰক জয়যুক্ত কৰে যেন তাৰ কাৰণে মই কামনা কৰিছো আৰু অনুৰোধ কৰিছো। তো আমাৰ উদ্দেশ্য আছে বিপিএফ দলৰ নিশ্চয়কৈ আমি চাইছো বহুখিনি বছৰ আমি অতিক্ৰম কৰিলো। ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত আজি 75-76 বছৰ আমি অতিক্ৰম কৰাৰ পিছতো আমাৰ এই উত্তৰ অঞ্চলৰ একো উন্নতি নহল। আৰু যিজন প্ৰতিনিধিয়ে আমাৰ এই অঞ্চলৰ প্ৰায় প্ৰতিনিধিত্ব কৰি ফেলে দিল্লীলৈ যায়, দিল্লীৰ সাংসদত তেওঁলোকে আমাৰ সমস্যাবিলাকক উপস্থাপন কৰিব লাগিছিল। কিন্তু যিখিনি বিগত সময়বিলাকত এমপি গ'ল, কেতিয়াবা কংগ্ৰেছৰ প্ৰায় অন্যান্য দলৰ প্ৰায় গ'ল, বিজেপিৰ প্ৰায় এবাৰ নহয় দুবাৰ নহয় 4টা টাৰ্মছ 20 বছৰ তেওঁলোকে দিল্লীৰ আসনত বহি ফেলে আমাৰ উত্তৰ অঞ্চলৰ এই সমস্যাবিলাকক দাঙি ধৰিবৰ কাৰণে তেওঁলোকে সক্ষম নহ'ল, তেওঁলোকে বিফল হৈছে। তাৰ কাৰণে এবাৰৰ কাৰণে আমি অনুৰোধ কৰিব বিচাৰিছো সমষ্টিবাসীক, যদি 20 বছৰতো তেওঁলোকে একোই কৰিব পৰা নাই বিজেপি দলে, তেতিয়া এই যে আকৌ নতুনকৈ 5 বছৰত তেওঁলোকে কি কৰিব পাৰিব। আৰু যিজন ব্যক্তিয়ে যোৱা 19 চনৰ প্ৰায় তেখেতে সংসদ হিচাপে 5 বছৰ অতিক্ৰম কৰিলে, এই 5 বছৰত উত্তৰ অঞ্চলত 5 টকাৰো তেওঁ কাম কৰিব নোৱাৰিলে। আৰু যিখিনি সমস্যা আছিল এই সমস্যাবিলাকক তেখেতসকলে দিল্লীত গৈ ফেলে নিজে সাংসদ হিচাপে সংসদৰ মজিয়াত উপস্থাপন কৰিব নোৱাৰে। সেইটোৱে তেওঁৰ দক্ষতা আছে না নাছে সেইটো তেওঁ নিজকে চিনাকি লৈছে এই 5 বছৰত। তো আশা কৰিছো এবাৰ আমাক বিজেপি দল নালাগে, এবাৰ আমাক কাকো দল নালাগে, কিন্তু এবাৰ আমি ব্যক্তিক লাগে, আমি প্ৰাৰ্থীক লাগে, কেণ্ডিডেটক লাগে। যি দলৰে প্ৰায় নহওক কিয় দুৰ্গা দাস বৰুৱে এটা সময়ত অসমৰ শক্তিশালী মন্ত্ৰী আছিল, এমএলএ আছিল আৰু বহুখিনি অসমৰ জ্বলন্ত সমস্যাবিলাকক সমাধান কৰিব পাৰিছিল। আৰু বিশেষকৈ সমষ্টিবাসীক তেওঁ বহুতো স্কুল কলেজ তেওঁ বনাই দিছিল, বহুতো অনুষ্ঠান প্ৰতিষ্ঠানক তেওঁ বনাই দিছিল। আৰু এইখিনি অঞ্চলক এই তাহানি কালৰ প্ৰায় আজিৰ তাৰিখলৈকে অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ কাৰণে আমি বিভিন্ন অনুষ্ঠানবিলাকক আকৌ গঢ় দিবৰ কাৰণে সক্ষম হৈ গ'ল। তাৰ কাৰণে আশা কৰিছো এই দুৰ্গা দাস বৰকে আমি সকলোৱে জাতি জনগোষ্ঠীয় যিখিনি লোক আছে আৰু লগতে ধৰ্মৰ মানুহ আছে, তেখেতসকলে নিৰ্বিশেষে সকলোৱে একত্ৰিত ভাতৃবোধ বজাই ফেলে যাতে আমি এটা জাগাতে 26 তাৰিখত সকলোৱে গৈ ফেলে এই নাঙলৰ চিনত তথা আমাৰ 2 নম্বৰত যাতে ভোটদান কৰে, তাকে মই অনুৰোধ জনাইছো। ধন্যবাদ।